বিটিআৰৰ পৰ্বতজোৰাৰ মদাতিত নিৰ্বাচনী সভাত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী হাংগ্ৰামা নৱশৰণীয়াক তুলাধনা ABMছৰ টাইছন হুছেইন হাংগ্ৰামাৰ দালাল বুলি আখ্যা আগন্তুক লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিটিআৰত বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলৰ বিটিআৰৰ কোকৰাঝাৰ আৰু উদালগুৰি লোকসভা সমষ্টি দুখন দখল কৰাৰ বাবে বিজেপি UPPL অগপদলে চেষ্টা অব্যাহত ৰাখিছে কোকৰাঝাৰ লোকসভা সমষ্টিত BPF দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীক পৰাজিত কৰি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জিকাই লৈ যোৱাৰ বাবে ইতিমধ্যে গাঁও এলেকাসমূহত বিজেপি UPPL আৰু অগপদলে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ বিজেপি অগপ UPPL দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পৰ্বতজোৰাৰ মদাতিত উপস্থিত হয় কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী নিৰ্বাচনী প্ৰচাৰত উপস্থিত হৈ কাৰ্যবাহী সদস্যজনে কয় হাংগ্ৰামাই 17 বছৰ শাসন কৰি পাহাৰ কাটি 20,000 হেক্টৰ বিঘা মাটি দখল কৰিছিল হাংগ্ৰামাই 3,000 কোটি টকা ধাৰ কৰি আমাৰ চৰকাৰৰ মূৰত দি থৈ গৈছে 17 বছৰত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক 1 ইঞ্চি মাটি দিব পৰা নাছিল হাংগ্ৰামাই আমাৰ চৰকাৰ অহাৰ পিছত 1,14,000 লোকক আমি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছো আমাৰ মাতৃসকলে গঠন কৰা আত্মসহায়ক গোটবোৰক ৭৫,000 টকাকৈ দিবলৈ সক্ষম হৈছো হাংগ্ৰামাৰ 17 বছৰীয়া শাসনকালত এটা সক্ষম হৈছে তেওঁৰ পত্নীৰ পিতৃক চাংবান্দাত 150 বিঘা মাটিত চাহ বাগান বনাবলৈ এয়া হৈছে হাংগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনকালৰ উন্নয়নৰ নমুনা হাংগ্ৰামা চৰকাৰৰ দিনত হাংগ্ৰামাৰ 2019 ইংৰাজী চনত 1 লাখৰো অধিক মুছলমানত বিটিআৰৰ পৰা খেদি পঠাবলৈ সংকল্প কৰিছিল কিন্তু আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ অহাৰ পিছত সেই সকল মুছলমান লোক শান্তিতে বসবাস কৰি থাকিব পাৰিছে সদশেষত হাংগ্ৰামা মহিলাৰীক মদৰ লগত তুলনা কৰে আৰু নৱশৰণীয়া মিথ্যাবাদী ফাঁকি দি 10 বছৰ সংকট আছিল বুলি খুব উজাৰে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বিজেপি ইউপিপিএল আমাৰ যি ইণ্ডিয়া দল ইয়াৰে প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকোৱাৰ কাৰণে আমি এতিয়া কাম কৰিছোঁ মানে আমি জনসাধাৰণক জনাবলৈ আছোঁ আমিতো জিকিছোঁ 100% আমি কি কাম কৰিম আমাৰ মাজত শান্তি সমন্বয় ঐক্যতা আকৌ কেনেকৈ গঢ়িব পাৰিম যি শান্তি সমন্বয় ঐক্যতাটো হাংগ্ৰামাই ধ্বংস কৰিছে আৰু ধ্বংস কৰি পেলাই মই এটা কথা অথনিও ক'লোঁ যে হাংগ্ৰামাই যেনেকৈ ৰুক্মিণীৰ বস্ত্ৰ হৰণ হৈছিলে সকলো জাতি জনগোষ্ঠীৰ কিন্তু হৃদয়ৰ বস্ত্ৰ কিন্তু তেওঁ হৰণ কৰিছিল সমন্বয়ৰ ঐক্যতাৰ শান্তিৰ যি বস্ত্ৰ সেই বস্ত্ৰটো হৰণ কৰিছিল মানে ৰাভা গাৰো মুছলমান যিমান জাতি জনগোষ্ঠী নহওক কিয় সকলোৰে শান্তিৰ বস্ত্ৰ কিন্তু তেওঁ হৰণ কৰিছিল সেইটো আকৌ আমি ঘূৰাই কি কয় সমাজৰ আগত পিন্ধাই সকলো সমাজকে পিন্ধাই পেলাই শান্তি সমন্বয় ঐক্যতাৰে নতুন এটা আমি বস্ত্ৰ থকা এটা সমাজ বিটিআৰ দেখা গৈছে যে নিৰ্বাচন অহাৰ লগে লগে বৰা অনুভৱা যিটো সেইটো কিন্তু আকৌ আৰম্ভ কৰিছে দালাল আছে নহয় বহুত যেনেকৈ হীৰাচৰণী এজন দালাল তেওঁতো এনেকুৱা এজন দালাল ঠিক 2 নম্বৰী কৰি পেলাই 2 নম্বৰী চাৰ্টিফিকেট লৈ পেলাই আমাৰ মাজত বড়ো অনাবড়ো পাৰ্থক্য আনিলে বড়োসকলক লৈ পেলাই হাংগ্ৰামাই পলিটিক্স কৰিলে অনাবড়োসকলক লৈ পেলাই মানে হীৰাচৰণীয়া ডাঙৰে পলিটিক্স কৰিলে আৰু সকলোৱে বড়োই হওক অনাবড়োই হওক সকলোৱে কিন্তু অধিকাৰৰ পৰা বঞ্চিত হ'ল আমাৰ যি মৌলিক অধিকাৰৰ লগতে যি আমাৰ উন্নয়নৰ ভাৰতীয় নাগৰিক হিচাপে যি পাবলৈ সক্ষম আছিল সেইখিনি আমি বঞ্চিত হ'বলৈ পাইছোঁ কালি দেখা গৈছে যে ABMছৰ সভাপতি টাইছন হুছেইনে কৈছে যে প্ৰমোদ বড়োৱে আৰ্টিফিচিয়েল শান্তিৰ কথা কয় আৰু সেল্ফ হেল্প গ্ৰুপৰ কথা দেখে মাইনৰিটিৰ ভোট ল'বলৈ চেষ্টা কৰিছে এই ক্ষেত্ৰত আপোনালোকে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব সেইটো হাংগ্ৰামাৰ দালাল হয় টাইছন 1 নম্বৰ মানে এনেকুৱা চৰিত্ৰৰ মানুহ যি চৰিত্ৰটো মুছলমান সমাজতে বিচাৰি নাপাব তেনেকুৱা এজন ব্যক্তি মুছলমানক কিমান ঠগি আহিলে টাইছনৰ নিচিনা এজন ব্যক্তিয়ে তেওঁ আন্দোলনৰ নামত আন্দোলন কৰি পেলাই মুছলমান জাতিক ভিন মানে হেৰিত ৰখাই পেলাই ছিন্ন ভিন্ন কৰিলে তেনেকুৱা এজন ব্যক্তিৰ কথা আজি মুছলমান সমাজে নলয় মুছলমান সমাজে মই এই 3 মাহ ঘূৰি পেলাই গম পাইছোঁ আজিৰ দিনত কোনো জাতীয় লিডাৰৰ নেতৃত্বত মুছলমান সমাজ নাথাকে তেওঁলোকৰ কাৰণে 17 বছৰ বঞ্চিত হ'ব লগা হৈছে তেওঁলোকৰ কাৰণে আজি আমাৰ এই
বিটিআৰত বড়ো অনাবৰত যি ভাতৃঘাতী সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ হৈছিল তেনেকুৱা লিডাৰৰ কাৰণে হৈছিল তেনেকুৱা বহুত দালালৰূপী লিডাৰ আছে ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে আমি মুছলমানেই হওক হিন্দুৱেই হওক বড়োই হওক অনাবৰাই হওক আমি কিন্তু ওলাই আহিব লাগিব দেখা গৈছে স্যার মাদাতিটো বহুত পিছপৰা যোৱা 17টা বছৰত হাগ্ৰামা কোনো ধৰণৰ উন্নয়ন কৰা নাই আপোনালোকে কেনে ধৰণৰ হাগ্ৰামাই কিয় কৰিব হাগ্ৰামাটো মদৰহে ৰজা হয় ইয়াত মদ খাবলৈহে আহিছিলে হয়নে নহয় গাখীৰ বেছি মদ খোৱা ব্যক্তিজনটো হাগ্ৰামাই হয় না আগন্তুক দিনত আপোনালোকে কেনে ধৰণৰ কাম কৰিব মাদাতি নাই আৰু এটা কথা আছে যে এই অঞ্চলতে বেছিভাগ মানুহ কিন্তু খাছ লেণ্ড বা ফ'ৰ্চ লেণ্ড বসবাস কৰে আৰু তেখেতসকলে কৈছে যে ইউ পিবিলাক ভোট দিলে উচ্ছেদ কৰিব আপোনালোকক ভোট দিব নালাগে এই ক্ষেত্ৰত 1,17,000 মুছলমানক উচ্ছেদ কৰিবলৈ কোনে অৰ্ডাৰ দি হাগ্ৰামা 1,14,000 ফেমিলি কোনে মাটিৰ পাত্তা দিছে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া কিমান পাৰ্থক্য 17 বছৰত তেওঁ মাটিয়ে দিয়া নাই 15,000 এই ফৰেষ্টৰ মাটিটো মানে লেণ্ড টাইটেল চাৰ্টিফিকেটটো লগত লৈ পেলাই 15,000 আমি 1,14,000টো 3 বছৰত দিছো যি মূলাবাৰে দুপাততে ছিল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া সমাজৰ কাৰণে কি কৰিছে কি কৰা নাই মোতকৈ আপোনালোকে বেছি জানে ধন্যবাদ গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লা ৰিপৰ্ট PI নিউজ